মই ক'বলৈ বেয়া পাওঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে দুগৰাকী বিয়া পাতিব নোৱাৰা আইন আনিছে। কিন্তু মোৰ বিৰুদ্ধে যিজন কেণ্ডিডেট খাৰা কৰিব খুজিছে, তেওঁ কেইগৰাকী বিয়া পাতিছে আপোনালোকে নিজে খবৰ কৰি লওক। মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে দুগৰাকী বিয়া পাতিব নোৱাৰিব। আমিতো পৃথিৱীত কেতিয়াও দুগৰাকী বিয়া পতাৰ কোনো মানুহকে আমি প্ৰশ্ৰয় নিদিওঁ। দুগৰাকী বিয়া পাতিলেও আমাৰ ওচৰলৈ আহিব নোৱাৰে। কিন্তু শিৱসাগৰৰ নিচিনা ঐতিহাসিক বিধানসভা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই যিগৰাকী কেণ্ডিডেট খাৰা কৰিব খুজিছে, তেওঁৰ কেইগৰাকী বিয়া পতা, এতিয়া কেইগৰাকী তেওঁৰ ৱাইফ আছে, আগৰ পত্নীক তেওঁ ডাইভৰ্চ দিলে নে নাই, আৰু তাৰ পাছত এতিয়া কেইগৰাকীৰ লগত তেওঁ থাকে, এই কথাটো খবৰ কৰি ল'লে শিৱসাগৰৰ প্ৰত্যেকজন মানুহে গম পায়। গতিকে মই ভাবোঁ যে কথাবিলাক মানুহে সকলোৱে নিজৰ গাত চিকুটি চাই ক'ব লাগে। মোক আহি এনেই কোনোবাই ইয়াত আক্ৰমণ কৰিবলৈ আহিলে এইটো লাভ নাই। মনুসংহিতাত বিশ্বাস কৰা মানুহে মোক যদি ইয়াতে বক্তব্য দাঙি ধৰিবলৈ আহে, মনুসংহিতাত বিশ্বাস কৰে তেওঁলোকে, মহিলাৰ স্বাধীনতাত বিশ্বাসেই নকৰে। মই বিশ্বাস কৰোঁ নাৰীবাদত, ফেমিনিজিমত। মই পুৰুষ আৰু মহিলা সমান হোৱাটো বিচাৰোঁ, আৰু পুৰুষ আৰু মহিলাই সম্পত্তিত সমান অধিকাৰ পোৱাটো বিচাৰোঁ। আপোনালোকে মোক বেয়াই পাব, ইয়াত যিমান পুৰুষ সাংবাদিক আছে। মইতো ভাবোঁ যে বিয়া পাতিলে ঘৈণীয়েকৰ নামতো সমানে মাতৃ পট্টা থাকিব লাগে। তেতিয়া আৰু মদ খাই কোনো গিৰিয়েকে ঘৈণীয়েকক খেদিব নোৱাৰে, আৰু খেলা খতম, হয়নে নহয়?